Hello guys, welcome back to my YouTube channel Tiketa 0.plus আৰু আজিৰ ভিডিওটোত কম যে এটা নতুনকৈ ভ্যাকেন্সি ওলাইছে আৰু হেতু ভ্যাকেন্সি কিহৰ পৰা ওলাইছে কৈ আছো আৰু ভ্যাকেন্সিটো ওলাইছে আপোনাৰ এপিএসসি ৰ ফালৰ পৰা এপিএসসি মানে কি এপিএসসি বুলি ক'লে আৰু বহুতে হয়তো ডাঙৰ এক্সাম ভাবিলা কিন্তু এটো এপিএসসি ৰে হয় অসম লোকসেৱা আয়োগ মানে আসাম পাব্লিক সাৰ্ভিস কমিশন তাৰ পৰা হয় কিন্তু এইটো হৈছে গ্ৰেড 4 ৰ পোষ্ট আৰু এইটোত এপ্লাই কৰিবলৈ হলে আপোনালোকৰ গ্ৰেজুৱেচন নালাগে যেহেতু গ্ৰেড 4 ৰ পোষ্ট আপোনালোকে এইটো মিনিমাম 8 পাছৰ পৰা ম্যাক্সিমাম 12 পাছৰ ভিতৰত হয় যেনেকৈ এডিআৰএ গ্ৰেড 4 পোষ্ট থাকে সেম তেনেকৈ একেখিনি পোষ্ট আৰু ইয়াতে টোটাল পোষ্ট আছে আপোনাৰ 20টা টোটাল পোষ্ট আছে মানে টোটাল পোষ্ট 20টা আছে আৰু ইয়াতে ক্যাটাগৰি ওয়াইজ পোষ্টখিনি ভাগ কৰি দিয়া আছে মানে প্ৰত্যেকটা কাষ্টৰ কাৰণে এক্সট্ৰা পোষ্ট ভাগ কৰি দিয়া আছে আৰু ইয়াতে পোষ্ট বিলাক এনেকৈ আছে আপোনাৰ জেনাৰেলৰ কাৰণে 10টা পোষ্ট আছে আৰু ওবিসি আৰু এমওবিসি ৰ কাৰণে 5টা পোষ্ট আছে টি ট্ৰাইব এণ্ড আদিবাসী কমিউনিটি মানে টি ট্ৰাইবৰ কাৰণে এটা পোষ্ট আছে আৰু এসসি ৰ কাৰণে দুটা পোষ্ট আছে এসটি পি ৰ কাৰণে এটা পোষ্ট আছে আৰু এসটি এইচ ৰ কাৰণে এটা পোষ্ট আছে আৰু ইয়াতে কৈ দিলো ইয়াতে এপ্লাই কৰিবলৈ হলে কোৱালিফিকেশন লাগিব 8 পাছৰ পৰা 12 পাছৰ ভিতৰত মানে আপোনালোকে 8 পাছৰ পৰা এইচএস মানে ধৰিলো এইচএস পাছৰ ভিতৰত থাকিলে হ'ল মানে 2 পাছৰ ভিতৰত থাকিলে হ'ল আৰু ইয়াতে এইটো অনলাইনটো আৰম্ভ হ'ব মানে অহাকালিৰ পৰা অনলাইন হ'ব নটিফিকেশনটো যোৱাকালি আহিছিল 8 তাৰিখে আৰু অনলাইন আপোনালোকে অনলাইন এপ্লিকেশন কৰিব পাৰিব এইটো অফলাইন নহয় অনলাইন হ'ব অনলাইন এপ্লিকেশন আৰম্ভ হ'ব 10/9/2025 ৰ পৰা আৰু এইটো লাষ্ট ডেট থাকিব 9/10/2025 মানে 9 অক্টোবৰলৈকে আপোনালোকে অনলাইন কৰিব পাৰিব কালিৰ পৰা আৰু এইটো পে স্কেলটো কৈ দিছো পে স্কেলটো যেনেকৈ অসম যিকোনো আমাৰ ষ্টেট গভৰ্ণমেন্টৰ যেনেকৈ পে ইভেন্ট থাকে সেম একে হয় 12000 ৰ পৰা আপোনাৰ 50000 লৈকে বেসিক পে থাকিব আৰু লগতে গ্ৰেড পে থাকিব 3900 মানে 3900 আৰু এইটো পে ইভেন্ট 1 পৰে লগতে এইটো বয়স লাগিব 18 ৰ পৰা 40 ৰ ভিতৰত মানে আপোনালোকৰ যিসকলৰ 18 ৰ পৰা 40 ৰ ভিতৰত বয়স হয় এইসকলে এপ্লাই কৰিব পাৰিব আৰু এইটো বয়সটো ধৰা হ'ব 1/1/2025 যদিও এতিয়া যদিও সেপ্টেম্বৰৰ মাহ পৰিলে কিন্তু আপোনালোকৰ জানুৱাৰী 2025 ৰ জানুৱাৰী 1 তাৰিখলৈকে যে 18 পৰা 40 ৰ ভিতৰত আছে আপোনালোকে এপ্লাই কৰিব পাৰিব লগতে এছ ৰিলেচনো আছে যেনেকৈ বেলেগ পোষ্টত থাকে এসসি এসটি ৰ কাৰণে 5 বছৰ এছ ৰিলেচন আছে মানে 45 লৈকে কৰিব পাৰিব আৰু যিসকল ওবিসি ক্যান্ডিডেট সেইসকলৰ কাৰণে 3 বছৰ আছে জেনাৰেলৰ কাৰণে কোনো এছ ৰিলেচন নাথাকে আৰু ইয়াতে চাই আছে কি লাগে আৰু ইয়াতে সিলেকশন প্ৰসেস এনেকা হ'ব যেনেকৈ এডিআৰএ এক্সাম হয় সেম তেনেকা এক্সাম হ'ব আৰু ইয়াতে এক্সামৰ প্যাটাৰ্ন হ'ব মানে কোৱেশ্চন এনেকা ধৰণৰ আহিব আপোনাৰ জিকেৰ কোৱেশ্চন আহিব 20 নম্বৰ ৰিজনিংৰ 20 নম্বৰ আৰু সায়েন্সৰ 10 নম্বৰ ইংলিছৰ 10 নম্বৰ সোশ্যাল সায়েন্সৰ আহিব 20 নম্বৰ তেনেকৈ টোটাল 100টা কোৱেশ্চন থাকিব 2 ঘণ্টাৰ কাৰণে টাইম 2 ঘণ্টা টাইম থাকিব আৰু কোৱেশ্চন কিটা গোটেইটা ক্লাস 6 ৰ পৰা ক্লাস 7 ৰ ভিতৰত মানে তেনেকা লেভেলৰ কোৱেশ্চন আহিব ক্লাস 6 ৰ পৰা ক্লাস 7 ক্লাস 6 ৰ পৰা ক্লাস 8 ৰ ভিতৰত তেনেকা লেভেলৰ কোৱেশ্চন আহিব তেনেকা ক্লাছৰ ভিতৰৰ পৰা কোৱেশ্চনখিনি কাটা হ'ব নৰমাল কোৱেশ্চন হ'ব আপোনালোকে যিসকলে এতিয়া এডিআৰএত হয়তো ৰিজাল্ট বেয়া হ'ল বা নম্বৰ কমকৈ পাইছে হয়তো সিহঁতৰ পঢ়াওনা এতিয়া ভালে হৈ আছে সেইসকলৰ কাৰণে বহুত সুবিধা হ'ব আৰু যেটো পোষ্টটো ভাল আৰু এপিএসসি লেভেলৰ পোষ্ট হয় যি নহওক মানে গ্ৰেড 4 হলেতো একেই হয় আপোনালোকে ইয়াতে এপ্লাই কৰি দিব আৰু বিশেষ ক'ব লগা নাই তেনেকে আৰু ইয়াতে এপ্লিকেশন ফিছটো কৈতো এপ্লিকেশন ফিছ থাকিব এপ্লিকেশন ফিছটো সবৰ কাৰণে সমানে থাকিব 47 টকা 20 পইচা মানে প্ৰায় ধৰিলো 48 টকা বুলি ধৰিলো আপোনালোকে এপ্লিকেশন কৰোতে এইটো অনলাইন ফিছ কাটিব লাগিব আৰু অনলাইনটো এপ্লিকেশন আপোনালোকে অনলাইন কৰি ল'ব পাৰিব অহাকালিৰ পৰা অনলাইন আৰম্ভ হ'ব সকলোৱে অনলাইনটো কৰি ল'ব বাকি এইটো ভিডিঅ'ৰ ইনফৰমেশন এইখিনি আছিল বাকি যদি ইনফৰমেশনটো ভাল লাগিল মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকা জব ৰিলেটেড ভিডিঅ' পাই থাকিব ধন্যবাদ